গুড মৰ্ণিং এভৰিৱান। আজিৰ দিনটো মোৰ কাৰণে বহুতেই বিশেষ। এই বিশেষ দিনটোত আজি আমি এক ঠাইলৈ যাবলৈ ওলাইছোঁ। তো ক'ত যাওঁ কি কৰোঁ ভিডিঅ'টোৰ শেষলৈকে ধুনীয়াকৈ আপোনালোক সকলোৱে গম পাই যাব। তো ৰাতিপুৱাই শুই উঠিলোঁ মই। তো শুই উঠি গা পা ধুই পিনে চশমাযোৰ পিন্ধি লৈ ধুনীয়াকৈ ষ্টাইল মাৰি নতুন টি চাৰ্ট এটা পিন্ধি তো যাবলৈ ওলাইছোঁ আজি আমি চিনেমা চাবলৈকে। চিনেমা চাবলৈকে যাম আজি এইজনীৰ লগত। এইজনী হৈছে মোৰ হ'বলগীয়া মানুহজনী। যিহেতু মোৰ বিশেষ দিনটো হৈছে আজি এইজনীৰ কাৰণে। তো আজিৰ তাইৰ জন্মদিন। তো তাইক মই হেপী বাৰ্থডে উইচ কৰিয়ে দিছোঁ। আপোনালোক সকলোৱে তাইক আশীৰ্বাদ কৰিব যাতে তাইৰ আহি থকা দিনবোৰ ভালে ভালে যায়। তাৰ পিছতে আমি উঠি দিলোঁ ধুনীয়াকৈ চিটি বাছত। চিটি বাছত গৈ পিনে আমি পাই গ'লোঁ শৰাইঘাটৰ দলংখন। তো পুৰণি দলংখন যিহেতু বন্ধ হৈ আছে, তো আমি এতিয়া নতুন ব্ৰিজখনেৰে গৈ আছোঁ। তো আমি জালুকবাৰী পালোঁহি। তো জালুকবাৰী পাই আমি খোজকাঢ়ি গৈ পিনে আকৌ উঠিলোঁ আমি AC বাছত। তো AC বাছত মই উঠিছোঁ এটা বেলেগ ছাইডত, তাই আছে অকণমান বেলেগ ছাইডত। তো তাই আকৌ বৰিং হোৱাতকৈ ধুনীয়াকৈ তাই মোবাইল চাই বহি আছে। তাৰপিছতে আমি আহি পালোঁ গুৱাহাটীতে থকা আদাবাৰীত আইনক্স চিনেমা হললৈ। তো চিনেমা হলত দুয়োজনে বহি উপভোগ কৰিবলৈ ল'লোঁ ককা দেউতাৰ নাতি আৰু হাতী চিনেমাখনি। তো চিনেমাখনিৰ প্ৰথম আৰম্ভণিতে ধুনীয়া আছে এটা গীতৰ মাজেৰে চিনেমাখনি আৰম্ভ কৰিছে, কিন্তু তাৰে পিছতে এটা হৈছে গাৰ্লুম শিয়ৰি উঠা মুমেণ্ট। তো এই গাৰ্লুম শিয়ৰি উঠা মুমেণ্টটোৱে হৈছে আমাৰ মৰমৰ জুবিন দাৰ এটি ধুনীয়া প্ৰিয় গীত। ইণ্টাৰভেল আৰম্ভ হোৱাত আমি বহি দিলোঁ বাহিৰতে। তো ডাইৰেক্টৰ দাদাক থেংক ইউ, যিহেতু আমাৰ মৰমৰ জুবিন দাৰ গীতটি চিনেমাখনৰ মাজতে লগাই দিছে। বহুতেই ভাল মুমেণ্ট এটা দিছে। তো মোৰ লগত আহিছিলে আজি ক'লোঁ। তো ই যিহেতু মনৰ বহুত ভাল, তো সেইটো কাৰণে মোৰ ই বেষ্ট ফ্ৰেণ্ড। তো লাষ্ট এণ্ডিঙত চিনেমাখনৰ যিটো লাষ্ট ফাইটিং ন গাইজ, তো বহুতেই বেষ্ট মুমেণ্ট দিছে এই ফাইটিংটোত। আপোনালোক সকলোৱে এই চিনেমাখন চাবলৈ নিশ্চয় আহিব। চিনেমাখন শেষ হোৱাৰ পিছতে আমি আহি গ'লোঁ কাপোৰ চাবলৈকে। কাপোৰবিলাক যিহে দাম গাইজ, তো এটাওতো কিনিব নোৱাৰিলোৱে। তাৰপিছতে আহি গ'লোঁ মই এই চিৰিখনত অকণমান খেলিবলৈ। তো এই চিৰিখনত উঠিলোঁ, দুবাৰ তিনিবাৰেই উঠিছোঁ। তো মলটোৰ এটা ধুনীয়া এটা পৰিৱেশৰ মাজত এপাক খোজকাঢ়ি দিছোঁ। এতিয়া আমি যাওঁগৈ। তো তাৰ পৰা ওলাই আহি আমি আকৌ চিটি বাছত উঠিলোঁ, যিহেতু আমাৰ ঘৰ হৈছে হাজোত। তো হাজোৰ চিটি বাছ এখন পোৱাতে আমি হাজোৰ বাছতে গুচি আহিলোঁ ঘৰৰ ফালে। তাইৰ গাটো অকণমান বেয়াও লাগিছিলে। আহি পালোঁ ঘৰত আহি বহি দিছোঁ অকণমান, যিহেতু আজি তাইৰ জন্মদিন। তো তাইলৈ মই বেছি দামী গিফ্ট এটাও কিনা নাছিলোঁ। তো এইটো হৈছে তাইৰ আজি জন্মদিনৰ গিফ্ট। তো গিফ্টটো কেনেকুৱা লাগিছে আপোনালোক সকলোৱে কমেণ্ট কৰি জনাব, আৰু চিনেমাখন কোনে কোনে চায় তো এটা কমেণ্ট কৰি নিশ্চয় জনাব।